বাটাসীপুৰ পাৰিছে চুনে আজি 70 বছৰ কমপ্লিট কৰিলে তোমালোকৰ আজি ইউডৰ হয় কি ক'ব বিচাৰে নমস্কাৰ মই মাইকেল কেৰকেটা আজিৰ এই বাটাসীপুৰ পাৰিছৰ পৰা মই যি সভা পাতা হৈছে 12th এনুৱেল সভা এইটো খুবেই ভাল লাগিছে মই সকলোকে ধন্যবাদ যাচিছোঁ আৰু আজিৰ এইটো 17 বছৰ পাৰিছটো কমপ্লিট হোৱাৰ অকল আমাৰ ইউথৰ নহয় গোটেই পাৰিছৰ যিমান পাৰিছনাৰ্ছ আছে ইয়াৰ ফাদাৰ আছে প্ৰথম ফাদাৰ মাথিয়াছ হাজদা যিয়ে এইটো পাৰিছটো এষ্টাব্লিছ কৰি থৈ গৈছে মই তেখেতকো অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আজিৰ আমাৰ এইটো কমিটি যি সভাখন চলাইছে ভালদৰে চালনা কৰিব পাৰিছে বুলি মই তেখেতসকলকো অশেষ ধন্যবাদ যাচিছোঁ আমাৰ পাৰিছ প্ৰেছ ফাদাৰ নাথানিয়েল নাৰ্জাৰীৰ আণ্ডাৰত আজি তোমালোকৰ ইয়াতে নতুন মাটি হিচাপ বা নতুন ফাউণ্ডাৰ হিচাপে ইয়াতে আহি পালে আজিলৈকে 70 বছৰত তোমালোকৰ যেতিয়াৰ পৰা আহি পালে ইয়াতে থাকিছে কি চেঞ্জেছ দেখা পালা বা আজিলৈকে কি চেঞ্জেছ হ'ল বহুতখিনি ইয়াতে আমি চেঞ্জেছ দেখা পাইছোঁ সলনি হৈছে কাৰণ আগত ওচৰত এখন স্কুল নাছিল স্কুল এখন খোলা হ'ল তাৰপাছত ইয়াৰ ওচৰে পাজৰৰ মানুহখিনি নিজৰ যি জীৱন যাপনৰ কিবা এটা ইহঁতে উপাৰ্জন কৰিব পাৰিছে আৰু লগতে এইখন স্কুলত কিছুমান টিচাৰে ষ্টাফ হৈ সিহঁতৰ মানে পৰিয়ালখিনি চলাব পাৰিছে বা নিজৰ আৰ্নিংছ কৰিব পাৰিছে লগতে আমি ৰাস্তা পদূলিও আগতকৈ বহুত ভাল হৈ থকা দেখা পাইছোঁ আৰু লগতে ইয়াৰ ওচৰে পাজৰে যিমান মানুহখিনি আছে বহুতখিনি ডেভেলপ কৰিছে বুলি মই ক'ব পাৰোঁ আদিবাসীৰ এজন ইউথত আজি কাম কৰা হিচাপে আজিলৈকে তোমালোকৰ ভিতৰত কিন্তু পাৰিছত বাটাসীপুৰ পাৰিছত কিমানলৈকে আজিলৈকে চাকৰি পোৱা আছে নেকি চাকৰি পোৱা আছে এতিয়া মোটামুটি 20-22 জন ওলাইছে তেনেকুৱা চাকৰিয়াল কোনোবাই নাৰ্ছিং কৰি আছে ইয়াত এইটোৰ স্কুলৰ পৰা নহয় বাহিৰা স্কুলৰ পৰা আমাৰ পাৰিছনাৰ বুলি কৈছোঁ এইখন স্কুলৰ পৰাতো ৰিচেণ্টলি 2 ইয়াৰ্ছ কমপ্লিট কৰিছে 2 ইয়াৰ্ছ বা 3 ইয়াৰ্ছ কমপ্লিট কৰিছে মেট্ৰিকুলেশ্যন বাকীখিনিতো যিমান চাকৰিয়াল আছে বাহিৰা আগৰ স্কুলৰ পৰাহে কিন্তু আমাৰ পাৰিছৰে বহুত কেইজন আছে লাষ্ট এটা প্ৰশ্ন কৰিম মই আজিকালি য়াংষ্টাৰ্ছবিলাক প্ৰায় মানে ভগৱানক পাহৰি গ'ল বা মা দেউতাৰ কথা নলয় এনেকাই মানে নিজৰ মাইণ্ড মতে চলি থাকে এই ক্ষেত্ৰত এজন ইউথৰ হয় য়াং জেনেৰেশ্যনবিলাক কি এডভাইচ দিব বিচাৰে মই ইউথসকলক এটা এডভাইচ দিব বিচাৰোঁ আমি কেথলিক মণ্ডলী হৈ কেথলিক বুলি ক'লে আমি সকলোৰে লগত মিলি জুলি থকা আমাক অকল নিজৰ পাৰ্চনেল লাইফ নহয় সকলোৰে চিন্তাধাৰা একেলগে চাই আমি ভগৱানৰো এটা আশীৰ্বাদ লোৱাটো অশেষ জৰুৰী হয় সেইকাৰণে আমি ঈশ্বৰৰ লগত মিলি থাকি লগত মানুহবিলাকৰ যি নেইবাৰহুড লাভ যিটো কয় মানে পৰচী প্ৰেম সেইটো ৰাখি পিনে সদায় এটা ভাল চিন্তা চৰ্চা কৰি আগবাঢ়িব বুলি মই আশা ৰাখোঁ